মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যসকলকো আমি 10,000কৈ টকাৰ দিয়াৰ ব্যৱস্থা আমি হাতত ল'ম। আমি টকাটো কেতিয়া পাম? ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হ'ল তেওঁলোকৰ আমি তালিকাখন দিম। তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম। কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক। 10,000 টকাটো শেষ নহয়, 10,000 টকাটো আৰম্ভণি। আমাৰ উদ্দেশ্য হ'ল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে। কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গ'ল তেতিয়া এইটোতো আৰু আগ নাবাঢ়িব। সেইকাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকৈ আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকৈ মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম। টকাটোতো 100% পাবই, খালি অকণমান অপেক্ষা কৰক, অপেক্ষাৰ ফলটো মিঠা হয়, হয়নে? আপোনালোকৰ এই কামটো চলি আছে, একেবাৰে টেনশ্যন নল'ব। 10,000 টকা আপোনালোকে 100% পাবই, কিন্তু 10,000তকৈ আৰু কেনেকৈ বেছি পায় মই সেইটোহে চিন্তা কৰি আছোঁ যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰোঁ। ইয়াৰ পিছত ছোৱালী কলেজত পঢ়ে, 1,000 হায়াৰ ছেকেণ্ডেৰীত পঢ়ে, 1250 টকা ডিগ্ৰীত পঢ়িলে, 2,500 টকা পোষ্ট গ্ৰেজুৱেটত পঢ়িলে। সেই আঁচনিও মই যেনেকৈ কথা দিছিলোঁ আজিকালি বেংকত 10 তাৰিখে আমাৰ ছোৱালীসকলেও এই আঁচনি পায়। এতিয়া মোক ল'ৰাবিলাকে কৈ আছে যে মামা আমাৰ কাৰণেও কিবা এটা কৰক। এইবাৰ বাজেটত ল'ৰাবিলাকৰ কাৰণেও মই ভাল স্কিম এটা দি আছোঁ যাতে ছোৱালীৰ লগতে ল'ৰাবিলাকো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে। অৰ্থাৎ আমি অসমখনক সুন্দৰ কৰি আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিছোঁ। আপোনালোকে চিন্তা কৰক আগতে কোন চৰকাৰৰ দিনত আমি অৰুণোদয় পাইছিলোঁ, কোন চৰকাৰৰ দিনত আত্মসহায়ক গোটে উৎসাহ পাইছিলে, কোন চৰকাৰৰ দিনত নিযুত মইনা আঁচনি হৈছিলে, কোন চৰকাৰৰ দিনত আগতে দালি আৰু চেনিও ৰেচন কাৰ্ডত দিয়াৰ কথা হৈছিলে, কোন চৰকাৰৰ দিনত এনেকৈ মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই পাইছিলে আৰু কোন চৰকাৰৰ দিনত আপোনালোকে আজি 16 লাখ মহিলা ঋণৰ পৰা মুক্ত হ'ব পাৰিছিলে, বা কোন চৰকাৰৰ দিনত এনেকৈ লখিমপুৰ ধেমাজি অসমৰ আটাইতকৈ পিছপৰা অঞ্চলটোত কোন চৰকাৰৰ দিনত পোহৰ আহিলে এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় চিন্তা কৰিব। আপোনালোকৰ মনত ৰাখিব যে কংগ্ৰেছৰ দিনত অৰুণোদয়ো নাছিলে, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইও নাছিলে, আত্মসহায়ক গোটৰ আঁচনিও নাছিলে, আমাৰ মহিলাসকলক ৰেচন কাৰ্ডো দিয়া নাছিলে, অৰ্থাৎ আমাৰ কলেজত বিনামূলীয়া এডমিশ্যন নাছিলে, নিযুত মইনা নাছিলে। কংগ্ৰেছৰ দিনত একো নাছিলে, খালি কংগ্ৰেছৰ কি আছিলে মহিলাবিলাকক সূতা আৰু কম্বলৰ নামত ইখন মিটিঙৰ পৰা সিখন মিটিঙলৈকে মহিলাবিলাকক দৌৰাই ৰাখিছিলে। তাৰ বাদে মহিলাসকলৰ উন্নতিৰ বাবে একো কাম কৰা নাছিলে। এতিয়া মই আৰু এটা লাষ্ট কথা আপোনালোকক ক'ব খুজিছোঁ। অসমত মই 3.5 বছৰ মুখ্যমন্ত্ৰী হ'লোঁ। মোৰ আগতো নিবনুৱা লোকৰ বাবে বা ল'ৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিলে। বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছোঁ। Assam government has no litigation in High Court. Appointmentor ক্ষেত্ৰত কোনো ধৰণৰ লিটিগেশ্যন নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা। অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ 36,753টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো। ৰাজ্য চৰকাৰৰ এটা বিশেষ দায়িত্ব হৈছে ৰাজ্যত আইন শৃংখলা ৰক্ষা কৰা। অসমে আইন শৃংখলাৰ ক্ষেত্ৰত
চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। মই যোৱা কালিলৈকে আপোনালোকক কেইটামান ডেটা ক'ব খুজিছোঁ। ইমান দুখীয়া মানুহ আছিল, তাৰ পাৰ্চেণ্টেজ 36%ৰ পৰা 25% লোকে প্ৰভাৰ্টিৰ চাইকেলৰ পৰা আঁতৰি আহি তেওঁলোকে এতিয়া লোৱাৰ মিডল ক্লাছত ভৰি দিব পাৰিছে। দিছ ইজ আৰ ইণ্ডিপেণ্ডেণ্ট ৰিপৰ্ট অফ নীতি আয়োগ। আৰু ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে অৰুণোদয় আঁচনিখনে। আমি খুব সৰুকৈ আৰম্ভ কৰা অৰুণোদয় আঁচনিখন 2028 চনত এখন সৰ্বব্যাপী আঁচনিত পৰিণত হয়। 2021ত 1,83,000, 2022ত 17 লাখ, 2023ত 24 লাখ বেনিফিচিয়াৰী লৈ পেলাই 2024ত এখন খুব অল ইনক্লুচিভ পভাৰ্টি এলিভেশ্যনৰ মডেললৈ ৰূপান্তৰিত হয়। আৰু যোৱা বছৰ এই আঁচনিখনত ৰাজ্য চৰকাৰে 3,681 কোটি টকা ব্যয় কৰে। আমাৰ ৰাজ্যৰ এই আঁচনিখন ভাৰতবৰ্ষৰ মষ্ট প্ৰগ্ৰেছিভ ষ্টেটসমূহে লৈ গৈছে, কাৰণ সকলোৱে এতিয়া এটা নীতিগত সিদ্ধান্তত উপনীত হৈছে যে দৰিদ্ৰ লোকক সামগ্ৰী যোগান ধৰাতকৈ ডাইৰেক্ট বেনিফিট অফ কেছ ট্ৰেন্সফাৰ যদি কৰাব পৰা যায়, তেওঁলোকে প্ৰভাৰ্টি চাইকেলৰ পৰা বাহিৰত আহিব পাৰে আৰু স্থানীয় অৰ্থনীতিক সঞ্জীৱিত কৰে। আজি যদি মই তেওঁলোকক কিবা এটা সামগ্ৰী যোগান ধৰো, হাৰিয়ানা পাঞ্জাৱৰ ফেক্টৰীৰ পৰা মই কিনি লৈ আহিম আৰু মোষ্ট অফ দ্য মানি বা পইচা অসমৰ বাহিৰলৈ গতি কৰে। কিন্তু যেতিয়া অৰুণোদয় আঁচনিত আমি পুঁজি দিওঁ, বটমত থকা মানুহক আমি টকা দিওঁ 1400 টকা, ৰাজ্যৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী গোষ্ঠীলৈকে ষ্টেট বুলি আমি যাক কওঁ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ এই মডেলটোক আজি অসমৰ পৰা গৈ পেলাই ৰূপান্তৰ কৰিছে। অসমলৈকে সঘনাই ভাৰতৰ আন ৰাজ্যৰ বিষয়াসকল আহিছে, অৰুণোদয় আঁচনিৰ বিষয়ে শিকিছে। আৰু আজি অৰুণোদয় আঁচনিৰ বিভিন্ন নামত কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিমবংগ 5খন ষ্টেটত অসমৰ মডেল ইমপ্লিমেণ্ট হৈছে। কাৰণ অৰুণোদয় বিকামছ দ্য বেষ্ট টুল ফৰ পভাৰ্টি এলিভেশ্যন। আৰু সেইকাৰণে কৰ্ণাটকৰ দৰে অগ্ৰণী ৰাজ্যইও ইয়াক ৰিকগনাইজ কৰিছে। যোৱা বছৰটোত আৰু এটা আমাৰ খুব নতুন এখন আমি আঁচনি ৰূপায়ণ কৰিছিলো। আঁচনিখনৰ নাম আছিল নিযুত মইনা। আমি দেখা পাওঁ যে বহুতো ছোৱালীয়ে আৰ্থিক অৱস্থাৰ কাৰণে শিক্ষা আধাতে সমাপ্তি কৰিছিলে আৰু চাইল্ড মেৰেজৰ ওপৰত যেতিয়া আমি আক্ৰমণ